1 এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম 10,000 টকাৰ কিস্তি প্ৰদান কৰিম। তাৰ পিছত প্ৰত্যেক মাহত আমি এখন তালিকা দিম বাতৰি কাকতত। প্ৰত্যেক মাহত 10-15টা সমষ্টিত আমি এই ধৰণে একোটা ফাংচন কৰি আমি এই পুঁজিটো বিতৰণ কৰি গৈ থাকিম। ফলত গ্ৰুপ বুলি পইচা নিদিওঁ, আমি ইণ্ডিভিজুৱেল দিম। তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইণ্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম। সেইটো হ'ল যে যাৰ সন্তান 3 ST/SC মৰাণ মটক চাহ বাগিচা হ'লে 4তকৈ কম আছে। 31 মাৰ্চ তাৰিখৰ ভিতৰত যিহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব, 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যিটো চেকিং চৰকাৰী কৰ্মচাৰী পত্নী, চৰকাৰী কৰ্মচাৰীও 3য় আৰু 4ৰ্থ শ্ৰেণীটো আমি ল'ব দিছোঁ যে 3য় আৰু 4ৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লওক, কোনো আপত্তি নাই। 2য় আৰু 1ম শ্ৰেণীক আমি মাইনাছ কৰিছোঁ। ঘৰত যদি বাছ ট্ৰেক্টৰ আছে সেইটো আমি মাইনাছ কৰিছোঁ। 3চকীয়া বাহন আমি মাইনাছ কৰা নাই, 4চকীয়া বাহন মাইনাছ কৰিছোঁ। এনেকে খুব লিবাৰেল ছিষ্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম। হয়তো 1 লাখো কমিব পাৰে, 1.5 লাখো কমিব পাৰে, হয়তো 50,000ও কমিব পাৰে। কিন্তু যিয়ে নহওক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম, ফাইনেলি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা। 31 মাৰ্চটো খালি যাব, আমিও ব্যস্ত থাকিম। 1 এপ্ৰিল তাৰিখৰ পৰা নতুন বাজেট আৰম্ভ হ'ব। 1 এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম 10,000 টকাৰ কিস্তি প্ৰদান কৰিম। বিহালী সমষ্টিত 23,000 মহিলা এই আঁচনিটোৰ বাবে ইতিমধ্যে নিৰ্বাচিত হৈছে আৰু এই 23,000 মহিলাক আমি একোখনকৈ চেক দি আমি তেওঁলোকক সিদিনাখনে সভাতে আমি তেওঁলোকক চেক এখন দি দিম। আৰু চেক আমি কিয় দিছোঁ, কেতিয়াবা বেংকত গৈ টকা পৰি থাকে, KYC নকৰে, কিবা নকৰে, চৰকাৰৰো লছ হয় আৰু মহিলাগৰাকীয়েও টকা নাপায়। চেকখন পালে অন্তত মহিলাগৰাকীয়ে বেংকত ফিজিকেলি চেকখন লৈ গ'লে তেওঁ একাউণ্টটোত যদি KYC আদি হৈও থকা নাই, KYC আদি কৰি ল'ব পাৰিব। তাৰ পিছত প্ৰত্যেক মাহত আমি এখন তালিকা দিম বাতৰি কাকতত। প্ৰত্যেক মাহত 10-15টা সমষ্টিত আমি এই ধৰণে একোটা ফাংচন কৰি আমি এই পুঁজিটো বিতৰণ কৰি গৈ থাকিম। আৰু ইয়াৰ সমান্তৰালভাৱে মহিলাসকলক আমি 3 দিনীয়াকৈ এটা প্ৰশিক্ষণো দি গৈ থাকিম। য'তেই প্ৰশিক্ষণ শেষ হয় তাতে আমি, আপোনালোকে ক'ব পাৰে যে 10টা সমষ্টি কেনেকৈ নিৰ্বাচিত হ'ব, অৰ্থাৎ য'তেই প্ৰশিক্ষণ শেষ হয় তাতে আমি টকাটো দিয়াৰ আৰম্ভ কৰিম। আমাৰ বাজেটৰ এইটো প্ৰথম এনাউন্সমেণ্ট আমি পূৰণ কৰিবৰ কাৰণে গৈ আছোঁ। এইবাৰ সাধাৰণতে বাজেট পূৰণ কৰোঁতে সময় লাগে। এইবাৰ আমি 1 এপ্ৰিলৰ পৰাই আমি টাৰ্গেট লৈছোঁ যাতে 1 এপ্ৰিলৰ পৰাই আমি কামখিনি কৰিব পাৰোঁ। আৰু এইটো এটা অসমৰ ইতিহাসত অৰুণোদয়ৰ পিছত ওমেন এম্পাৱাৰমেণ্টৰ এইটোৱে আটাইতকৈ ডাঙৰ স্কিম, কাৰণ এই স্কিমটোত নগৰৰ, এতিয়া মই গাঁৱৰ সংখ্যাটো ক'লোঁ, কিন্তু নগৰৰ মহিলাসকলো ইয়াত আছে। 3,200 কোটি টকা ৰাজ্য চৰকাৰে এইবাৰ এই আঁচনিটোত খৰচ কৰিব, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। এইটো কথা সকলোৱে জানা কথা। সকলোৱে মোক কৈছে ঠিক আছে, মানৱীয়তাৰ খাতিৰত 3খন নতুন পলিটেকনিক আহিছে, যাক য'ত যেনেকৈ পাৰে আমি একমডেট কৰি দিম, এজটো ৰিলেক্স কৰি দিম। কিন্তু তেওঁলোকে পঢ়া শুনা কৰি যিহেতু মেধাৱী বুলি নিজে কৈছেই, আৰু আমাৰ যিহেতু চাকৰিত ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেচাৰসকলে ইণ্টাৰভিউ লয়, তাত কোনো পলিটিকেল মানুহ নাই। গতিকে মই আশা কৰিম অন্ততঃ মেধাৰ ভিত্তিত পিছৰবাৰ তেওঁলোকে চাকৰি ল'ব। কিন্তু